নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইষ্ট্ৰ ব্ৰহ্মা চেনেললৈ আদৰিছোঁ। বন্ধুসকল, আমি ইয়াত জ্যোতিষ আৰু অনুপ্ৰেৰণামূলক নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ। আমাৰ নতুন ভিডিঅ'সমূহ পাবলৈ এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধুসকল, সপ্তাহত 7 দিন হয়। প্ৰত্যেক দিনৰে কাৰক গ্ৰহ বেলেগ বেলেগ, সেয়ে প্ৰত্যেক দিনৰে প্ৰভাৱ আমাৰ জীৱনত বেলেগ ধৰণে পৰে। বন্ধুসকল, জ্যোতিষ মতে ব্যক্তিৰ যি বাৰত জন্ম হয় সেই বাৰত কাৰক গ্ৰহৰ প্ৰভাৱ ব্যক্তিয়ে জন্মগতভাৱে কঢ়িয়াই আনে। সেয়ে জন্মদিনৰ ভিত্তিতো আপুনি কাৰোবাৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰে। আহক তেনেহলে সোমবাৰে জন্মা ব্যক্তিৰ বিষয়ে কথা পাতো। সোমবাৰে জন্মা ব্যক্তিৰ লাকি নাম্বাৰ 2, লাকি কালাৰ বগা বা শুকুলা বৰণ, লাকি দিন সোমবাৰ, শুক্ৰবাৰ আৰু ৰবিবাৰ। সোমবাৰে জন্মা ব্যক্তিসকল হাঁহিমুখীয়া বা মধুভাষী হোৱা দেখা যায়। সোমবাৰে জন্মা ব্যক্তিসকলে যিকোনো পৰিস্থিতিৰে মুখামুখি কৰিব পাৰে, কাৰণ তেখেতসকলে পৰিস্থিতি অনুযায়ী নিজক গঢ় দিব জানে। সোমবাৰে জন্মা ব্যক্তিসকল স্মাৰ্ট বা বুদ্ধিমান, কলাপ্ৰেমী আৰু সাহসী হোৱা দেখা যায়। সোমবাৰে জন্মা ব্যক্তিসকলে চন্দ্ৰ গ্ৰহৰ প্ৰভাৱ হেতুকে কিছু পৰিমাণে চৰ্দি কফৰ সমস্যাত ভোগা দেখা যায়। চন্দ্ৰ গ্ৰহৰ প্ৰভাৱ হেতুকে তেখেতসকল চাপৰ বা এভাৰেজ হাইটৰ হোৱা দেখা যায় আৰু তেখেতসকলৰ চকুজুৰি কিন্তু আকৰ্ষণীয় আৰু ধুনীয়া হোৱা দেখা যায়। সোমবাৰে জন্মা ব্যক্তিৰ 9, 12 আৰু 27 বৰ্ষত কিছু সমস্যাই দেখা দিব পাৰে। বাদ বাকী তেওঁলোকৰ জীৱন আৰামদায়কভাৱে পাৰ হয়। সোমবাৰে জন্মা ব্যক্তিসকল মহিলাৰ প্ৰতি সদায় সহানুভূতিশীল আৰু শান্ত স্বভাৱৰ হয়। আহক কেনেকুৱা বৃত্তি সফল হয় জানো। সোমবাৰে জন্মা ব্যক্তিসকল পৰ্যাবৰণ, সমুদ্ৰ বিজ্ঞানৰ ক্ষেত্ৰ, পানীৰ লগত জড়িত বিভিন্ন পেছা বা বৃত্তি যেনে মীন পালন, হাঁহ পালন, শিল-বালি আদিৰ লগত জড়িত বিভিন্ন বেপাৰ, বিশেষকৈ পানীৰ লগত জড়িত বেপাৰ, এইবিলাক বেপাৰত অত্যন্ত সফল হোৱা দেখা যায়। বন্ধুসকল, সোমবাৰে জন্মা ব্যক্তিসকলৰ বাবে বগা বা শুকুলা ৰং অত্যন্ত শুভদায়ী। সেয়ে শুকুলা ৰঙৰ ৰুমাল এখন নিজৰ সৌভাগ্যৰ বাবে যাতে তেখেতসকলে লগত কঢ়িয়াই লৈ ফুৰে। আহক প্ৰেম সম্বন্ধৰ বিষয়ে জানো। সোমবাৰে জন্মা ব্যক্তিসকলৰ জীৱনত প্ৰেমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে প্ৰেমক লৈ সদায় সতৰ্ক, এবাৰ যাক ভাল পায় তাৰ প্ৰতি সদায় সহানুভূতিশীল হোৱা দেখা যায়। এইবাৰ জন্মা ব্যক্তিসকল সদায় প্ৰেম বিবাহৰ বাবে তৎপৰ। যদিও কিবা কাৰণত প্ৰেম বিবাহ নহয়, জীৱনৰ প্ৰথম ভাল পোৱাৰ কথা তেওঁলোকে নাপাহৰে, প্ৰথম ভাল পোৱা ৰোমান্থন কৰে। বন্ধুসকল, আগন্তুক আমি মঙলবাৰে জন্মা ব্যক্তিসকলৰ ভিডিঅ'লৈ আপোনালোকলৈ আহিম। আমাৰ চেনেলটো অতি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব।